নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজ দিলে আৰু লগতে কুহিপাত YouTube চেনেল দিলে আজিও মই আপোনালোকৰ মাজলৈ এটি শৰ্ট মেছেজ আৰু ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা মেছেজ পাব একচুৱেলি কেতিয়াবা এনেকুৱা হয় আমাৰ ৰিলেশ্যনশ্বিপত বা আমাৰ পাৰ্টনাৰ্ছৰ লগত কনফ্লিক্টৰ এটা অন্যতম কাৰণ হয় যে আমি আমাৰ অপজিটে থকা পাৰ্টনাৰজনক সদায় নিগেটিভ বুলি লেবেল কৰি দিওঁ বা জাজ কৰোঁ তেওঁ যদি আমাক কিবা জেনুইন কেয়াৰ কনচাৰ্ণো দেখায় তেন্তে আমি সেই বস্তুখিনিকো নিগেটিভ বুলি ভেলিড কৰোঁ বা আমি আমাৰ মনত ভাবি লওঁ যে তেওঁ যি কয় হেতু সদায় নিগেটিভে বা নিগেটিভ ভাৰ্জন বা টোন বা ৱৰ্ডছে তেওঁ ইউজ কৰে এতিয়া কিছুমান ক্ষেত্ৰত কথাটো এনেকুৱা হয় আপুনি আইচক্ৰীম খাই ভাল পায় আৰু আপোনাৰ ৱাইফে ধৰক বা আপোনাৰ হাজবেণ্ডে যোনেই হওক ভাইচ ভাৰ্চা পাৰ্টনাৰজনে আপোনাক নিমখ খাবলৈ ফ'ৰ্চ কৰে বা তেনেকুৱা সল্টি ফুডছৰ কাৰণে কয় সো সেনেকুৱা ক্ষেত্ৰত আপুনি তেওঁক যিটো লেবেল কৰি দিয়ে যে আপুনি নিগেটিভে হয় বা তুমি এনেকুৱাই বা তোমাক তোমাৰ লগত থাকিলে কোনো ধৰণৰ নিগেটিভ পজিটিভ ভাইবছ নাই এইটো কথা মই সম্পূৰ্ণৰূপে বুজিব পাৰোঁ যেতিয়া এটা ৰিলেশ্যনশ্বিপত আমি থাকোঁ তেতিয়া এজন পাৰ্টনাৰৰ নিগেটিভিটিখিনিয়ে আপোনাৰ পজিটিভিটি বা আপোনাৰ পজিটিভ অৰাৰ ওপৰত ডেফিনেটলি ইফেক্ট কৰে আৰু আপুনিও অলপ হ'লেও আপোনাৰ পজিটিভিটিখিনি লুজ কৰিবলৈ লয় সো এনেকুৱা ক্ষেত্ৰত কেতিয়াবা কি হয় ৰিলেশ্যনশ্বিপত বা মেৰেজত বা লিভিঙত যেনেকুৱাই আমাৰ ৰিলেশ্যনশ্বিপ নহওক কিয় আমাৰ সেই ৰিলেশ্যনশ্বিপটোত বহুত বেছি প্ৰব্লেমছ এণ্ড কনফ্লিক্টছ আহি পৰে সো এনেকুৱা যদি চিটুৱেশ্যনছ কেতিয়াবা আমি ফেচো কৰোঁ বা লাইফত আহেও তো আমি এটা কথা চাব লাগে আমি আমাৰ দুয়োজন ব্যক্তিৰ ৰিয়েলিটি বেলেগ বেলেগ বুলি মানি পেলাই কথাটো চিন্তা কৰিব লাগে মানে আমি আমাৰ মনত পাৰ্টনাৰৰ ৰিয়েলিটি বেলেগ আৰু আমি যি ভাবিছোঁ বা আমাৰ লাইফৰ ৰিয়েলিটি বেলেগ পাৰ্টনাৰৰ কথাখিনিক আমি ভেলিডেশ্যন দিয়াও প্ৰয়োজন বা পাৰ্টনাৰৰ কথাখিনি আমি শুনাও প্ৰয়োজন বাট সেই চাইমনটেনিয়াছলি নিজৰ অপিনিয়ন নিজৰ চিন্তাধাৰা আৰু নিজৰ থিংকিঙকো আমি ভেলিডেশ্যন দিয়া প্ৰয়োজন আৰু সেই আমাৰ নিজৰখিনিকো আমি সিমানেই ইম্পৰ্টেঞ্চ বা তাৎপৰ্য দিয়া প্ৰয়োজন কাৰণ বিকজ এইটো কাৰণেই আমি সেই বস্তুটো এইদৰে একচেপ্ট কৰিব লাগে যে আমি দুয়োজন ইণ্ডিভিজুৱেল বেলেগ আৰু দুয়োজন ইণ্ডিভিজুৱেলৰ ৰিয়েলিটি আৰু পাৰ্চপেক্টিভ অফ থিংকিং প্ৰচেছ বেলেগ সো আমি নিজৰ ৰিয়েলিটিটো নিজৰ মাজত হোল্ড কৰিব লাগে ৰাদাৰ সেম থিং আমি পাৰ্টনাৰকো ক্ৰুৱেল বিহেভ কৰিব নালাগে বা পাৰ্টনাৰকো তেওঁৰ ইম'শ্যনছ বা তেওঁৰ যিখিনি কনচাৰ্ণেই হওক বা তেওঁৰ যিখিনি কথাই হওক সেইখিনিৰ পৰাও আমি তেওঁক ডিপ্ৰাইভ কৰিব নালাগে তেওঁৰ কথাখিনিকো আমি ৰেচপেক্টফুলি শুনিব লাগে আৰু তেওঁৰ কথাখিনিকো আমি ভেলিডেট কৰিব লাগে আৰু লগতে সেই কথাখিনি তেওঁৰ অপিনিয়ন বুলি আমি একচেপ্ট কৰিব লাগে আৰু এটা ইম্পৰ্টেণ্ট কথা এইটো এটা চাইক'লজিকেল ট্ৰিক ক'ব পাৰে থেৰাপিউটিক প্ৰচেছো ক'ব পাৰে যেতিয়া আমাৰ দুয়োজন পাৰ্টনাৰৰ মাজত কণ্ট্ৰাডিক্টৰী কেতিয়াবা এনেধৰণৰ থটছক লৈ চিন্তাক লৈ এজামশ্যনক লৈ প্ৰেডিকশ্যনক লৈ হয় তেন্তে আমি দুয়োটা বস্তুকে সমান সমান তাৎপৰ্য আৰু দুয়োটা বস্তুৰ মাজতে সমান সমান সামঞ্জস্যতা মাইণ্ডত আমাৰ চিন্তাধাৰাত আমি প্ৰচেছ উইথ একচেপ্ট কৰাৰ যিটো মানে প্ৰক্ৰিয়া বা যিটো আমাৰ প্ৰেক্টিছ সেই কৌশলটো আমি আয়ত্ত কৰিব লাগে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টিৰ পৰা এটি নতুন ইনফৰ্মেশ্যন পাবলৈ সহায়ক হৈছে সো আপোনালোককো যদি এনেকুৱা কাপল থেৰাপি বা কাউন্সেলিং মেৰেজ ইছ্যুজ প্ৰব্লেমছ ৰিলেটেড ফেমিলি অৰিয়েণ্টেড কাউন্সেলিং লাগে তে আপোনালোকে বিনা দ্বিধাই মোক ইনবক্সত মেছেজ কৰি জনাব পাৰে আজিলৈ আহিছোঁ ঠিক এনেদৰে মই আপোনালোকৰ মাজলৈ কিছুমান সৰু সৰু ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি থাকিবলৈ পাৰিম বুলি আশা কৰি থ্যাংক ইউ so very much giving your valuable time to watch my video আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'ছবোৰ ভাল লাগে দেন ডেফিনেটলি আপোনালোকে ফেচবুক আৰু ইউটিউবত মোৰ এই ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ফ'ল' কৰিব